হয়, মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত আৰু মহাভৈৰৱ মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শিৱৰাত্ৰি মেলা। অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব এই মেলা। মই বৰ্তমান এই মেলাৰ যি প্ৰস্তুতি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সমগ্ৰ পৰিৱেশ আৰু মন্দিৰৰ চৌহদত সুন্দৰকৈ সজাই তোলা হৈছে। আৰু এটা কথা ক'ব লাগিব যে তেজপুৰ মহাভৈৰৱ মন্দিৰৰ যি মণ্ডপৰ লগতে ইয়াত বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছে আৰু মহাভৈৰৱ দেৱালয় 8 আৰু 9 মাৰ্চ তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত মেলা অনুষ্ঠিত হ'ব আৰু পুৱা 4 বজাৰ পৰা 8 বজালৈকে নিশা 8 বজালৈকে খোলা থাকিব ইয়াৰ মন্দিৰ আৰু মহাশিৱৰাত্ৰি উপলক্ষে ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব আৰু এই লৈ সম্পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে। আৰু মোৰ লগত ইয়াৰ পুৰোহিত আছে, মই কথা পাতিলোঁ। যিহেতু অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব, কাইলৈ কিমান সময়ৰ পৰা আৰম্ভ হ'ব? কাইলৈ সন্ধিয়া 7-8 মাৰ্চ সন্ধিয়া 7:49 চুটিকে আৰম্ভ হ'ব আৰু আমি 9টা বজাত চাৰিপৰ পূজা আৰম্ভ কৰিম আৰু আবেলি ৰাতিপুৱা 4:30লৈকে পূজা শেষ হ'ব আৰু আগন্তুক বহুত যাত্ৰী হ'ব। ইয়াত সকলো যাত্ৰীৰ কাৰণে ভোগৰ ব্যৱস্থা কৰিছোঁ আৰু অস্থায়ী এখন আমি চাকি জ্বলাবৰ কাৰণে ঘৰ বনাই দিছোঁ। চব পৰিচালক কমিটিয়ে আৰু যিমান ভক্ত আহিব আমি ভোগৰ ব্যৱস্থা কৰিছোঁ। আচলতে কাইলৈ পুৱাৰ পৰা ভিৰ হ'ব, পুৱা ৰাতিপুৱাৰ পৰা ভিৰ হ'ব। মেলা হ'ব কাইলৈ পৰা মেলা অনুষ্ঠিত হ'ব। ৰাতিপুৱাৰ পৰা আমাৰ ভোগ হেৰি হ'ব। মেলা 2 দিন আমাৰ 2 দিন হ'ব। আৰু এইবাৰ মানে প্ৰশাসনিক বা এইবিলাক সহযোগবিলাক কেনেকুৱা লাগে? প্ৰশাসনিক কমিটিত আমাক সহযোগ কৰিছে। য'ত আমাৰ ডিচি প্ৰেচিডেণ্ট, SP ভাইচ প্ৰেচিডেণ্ট, তাৰ কাৰণে আমি চিন্তা কৰা নাই। আৰু CC কেমেৰা 24টা CC কেমেৰা আছে, 4টা CC কেমেৰা আছে। নিশ্চয় ইয়াত বিভিন্ন স্থানত 24টাকৈ CC কেমেৰা ব্যৱস্থা কৰিছে আৰু চাকি দিবৰ কাৰণে বিশেষ যি মানে ব্যৱস্থা কৰিছে মই কেমেৰা পাৰ্চন দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু গোটেই চৌহদটো সুন্দৰভাৱে ইয়াত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ বাবে ব্যৱস্থা কৰিছে। কাৰণ এটা কথা উল্লেখ কৰিব লাগিব, উপায়ুক্তগৰাকী যিহেতু ইয়াৰ সভাপতি আৰু আৰক্ষী অধীক্ষকগৰাকী যিহেতু উপসভাপতি আৰু ইয়াৰ বিশিষ্ট ব্যক্তিসকল ইয়াত জড়িত আছে আৰু ইয়াত যি চাকি দিয়াৰ বাবে বিভিন্ন ধৰণৰ ইয়াত ব্যৱস্থা কৰা হৈছে আৰু কেইবা হাজাৰ লোকেও ইয়াত এনেধৰণৰ চাকি দিয়াৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ যি প্ৰস্তুতি সম্পূৰ্ণকৈ ইয়াত কাইলৈ পুৱা ইয়াৰ যিখন ইয়াৰ মোৰ দ্বাৰা কোনোবাই মুকলি কৰিব নেকি? নাই, আমি আমাৰ পুৰোহিতে মুকলি কৰি দিব ৰাতিপুৱা 4টা বজাত। 4টা বজাৰ পৰা আমাৰ দৰ্শনাৰ্থীৰ কাৰণেও খুলি দিয়া হ'ব। আৰু যিখন মেলা হ'ব, মেলাখন কিমানমান দোকান হ'ব বা? মেলাখন আমাৰ আগৰ ভিতৰত দিছিলে, এইবাৰ ভিতৰত দিয়া নহয়, বাহিৰত দিছে। প্ৰশাসনে বাহিৰত দিছে, কিবা ঘটনা নঘটে বুলি। তাতে মেলা হ'ব ভালেই। এইবাৰ কিমান মানুহৰ আশা কৰিছে? আমি প্ৰায় 50, যোৱাবাৰতো 50-60 হাজাৰ মানুহ হৈছিলে। আমি তাকে থৈছোঁ 50-60 হাজাৰ মানুহ হ'ব লাগে ইয়াত। আৰু পূজাৰ কাইলৈ 7টা বজাৰ পৰা আৰম্ভ হ'ব সন্ধিয়া 8টাত লাগিবতো। আমি 9টাত সন্ধিয়া ৰাতি 9টাত বহিম চাৰিপৰৰ পূজা আৰু পুৱা 4:30 বজাতো পূজা হোম সহ খতম শেষ হ'ব। আৰু ৰাতি কিমান মান মানুহ হ'ব? মানুহ ৰাতি থাকে প্ৰায় 1000 মানুহ থাকে পূজাস্থলীত আৰু চবৰ কাৰণে চাহ আৰু পুৰি চব্জি বিশেষ কিবা কাৰ্যসূচী আছে নেকি? বিশেষ কাৰ্যসূচী তাৰমানে হেৰি আমাৰ অইন কাৰ্যসূচী কেনে হয় তেনেকৈ নিশ্চয়। আৰু এনেদৰেই পূজাৰ যি কাৰ্যসূচী আৰম্ভ হ'ব আৰু মই যি ভিতৰৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু ইয়াত এনেধৰণৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু মন্দিৰৰ যি ভিতৰৰ চৌহদটো ইয়াত সজাই তোলা হৈছে। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত ভিতৰৰ যি দৃশ্য, এই ভিতৰটো সজাই তোলা হৈছে আৰু ইয়াত সুন্দৰভাৱে। আৰু এইবাৰ যি ইয়াত মহাভৈৰৱ মন্দিৰত এটা কথা ক'ব লাগিব যে যি বৈদ্যুতিক যি ঢাকৰ ব্যৱস্থা কৰা হৈছে, বৈদ্যুতিক ঢাক এইবাৰ ইয়াত সাজু কৰাত লৈছে। আৰু যি ভিতৰৰ দৃশ্য, এইবাৰ এটা কথা ক'ব লাগিব যে এই যি ভিতৰৰ মন্দিৰভাগো ইয়াত সুন্দৰকৈ সজাই তোলা দেখা গৈছে। মহাভৈৰৱ মন্দিৰৰ যিটো পূজাৰ ইয়াৰ হেৰিটো মন্দিৰটো এইবাৰ সুন্দৰকৈ সজাই তোলা হৈছে, কি ক'ব? এইটো আপোনাৰ মহাশিৱৰাত্ৰি প্ৰতি বছৰৰ দৰে এইবাৰো মানে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আমাৰ মানে বিশেষ পূজাৰ কাৰণে। আৰু কিন্তু ৱালবিলাকত ইয়াত বিভিন্ন ধৰণৰ খোদিত কৰা হৈছে বা বেলপাত এইখন কওকচোন।
এইটো আপোনাৰ যোৱা বছৰে হৈছে আপোনাৰ এইটো আপোনাৰ মানে যাতে পুৰণা এটা হেৰি থাকে আৰু কীৰ্তিচিহ্নৰ নিচিনা লাগে সোমালে সেইটো অনুভৱ হয় সেইকাৰণে নহয় যোৱাবাৰেই হৈছে এইটো আপোনাৰ এইখিনি ৱালৰ কামখিনি ফুলৰ মালা আজি আমি অৰ্ডাৰ দিয়া আছে ফুলৰ জাৰিব আপুনি ফুল গোটেই সজাই দিয়ে মন্দিৰখন কিমান মান এবাৰ হেৰি কৰা নাৰ্জী ফুলৰ মালা আমাক কণ্টেক্ট দি আছে প্ৰায় 20,000 টকাৰ সেইটো অৰ্ডাৰ দিয়া হৈছে তেওঁলোকে গোটেই মন্দিৰখন সজাই দিব দুপৰীয়া 12টা বজাৰ পিছত আহিব আহি ৰাতিভৰ ভিতৰত সজাই ৰেডি কৰি দিব আৰু পুৰণি কৰা হৈছে আমাৰ এইটো বেলপাত ত্ৰিশূল তাৰপিছত সৰ্প দিয়া আধুনিক পুৰণি এটা আমি সজাই তোলা হৈছে